আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি জানিবলৈ পাম লক্ষ্যবস্তুৰ অৱস্থান ভেদে লেন্সৰ প্ৰতিবিম্বৰ গঠন, লেন্সৰ চিনৰ নিয়ম, লেন্সৰ সমীকৰণ আৰু বিবৰ্ধন, লেন্সৰ ক্ষমতা ইত্যাদি আজি আমি জানিবলৈ পাম। তাৰ প্ৰথমতে আমি গম পাইছোঁ যে লেন্সৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন বুলি ক'লে লেন্স দুই ধৰণৰ হয়, এখন উত্তল আৰু এখন অৱতল। তো উত্তল লেন্সৰ ক্ষেত্ৰত আমাৰ লক্ষ্যবস্তু যদি আলোক কেন্দ্ৰ আৰু ফকাছ মুখ্য ফকাছৰ মাজত থাকে তেনে ক্ষেত্ৰত উত্তল লেন্স এখনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে, আৰু বাকী সকলো অৱস্থানতে আমাৰ উত্তল লেন্স এখনে সৎ প্ৰতিবিম্ব গঠন কৰে। আনহাতে অৱতল লেন্স এখনে যিকোনো অৱস্থানতে আমাৰ অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। তাৰ প্ৰথমতে আমি বিভিন্ন অৱস্থান ভেদে উত্তল লেন্স এখনে কেনেধৰণৰ প্ৰতিবিম্ব গঠন কৰে চোৱা যাওক। আমাৰ নম্বৰ 1 আমি চাইছোঁ যে লক্ষ্যবস্তু যদি অসীমত থাকে, লক্ষ্যবস্তু অসীম চিন ইনফিনিটি চিন, তেনেহ'লে প্ৰতিবিম্বটো কেনেকুৱা হ'ব চোৱা যাওক। এইখন এখন আমাৰ উত্তল লেন্স, এইটো হ'ল মুখ্য আলোক কেন্দ্ৰ, এইটো হ'ল মুখ্য অক্ষ। এতিয়া আলোক কেন্দ্ৰৰ মাজেৰে টনা ৰেখাডালে হ'ল মুখ্য অক্ষ। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যদি আপতিত হ'বলৈ দিয়া হয় তেনেহ'লে অসীমৰ পৰা যদি আপতিত হ'বলৈ দিয়া হয় তেনেহ'লে প্ৰতিসৰণ ঘটি ৰশ্মিবিলাক F1ত মিলিত হ'ব। অৰ্থাৎ লক্ষ্যবস্তু যদি অসীমত থাকে তেনেহ'লে পোহৰৰ প্ৰতিসৰণৰ ফলত আমাৰ উত্তল লেন্স এখনত প্ৰতিবিম্ব ফকাছত গঠন হয়। ই অতি সৰু সৎ আৰু সংকুচিত, অতি সৰু হ'ব, সংকুচিত হ'ব, সৎ হ'ব। এইটো আমাৰ হৈ গ'ল। নম্বৰ 2 লৈ আমি আগবাঢ়িছোঁ। যদি লক্ষ্যবস্তু এতিয়া আমাৰ অসীম, লক্ষ্যবস্তু ক'ত এতিয়া অসীম আৰু OIF-ৰ মাজত, অৰ্থাৎ ভাস্কেন্দ্ৰ, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত যদি থাকে তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা হয় চোৱা। উত্তল লেন্স, এইটো মুখ্য অক্ষ, এইটো F1, এইটো F2, এইটো C1, এইটো C2। এতিয়া লক্ষ্যবস্তু আমি ইয়াতে থলো, মুখ্য অক্ষতকৈ দূৰত যদি অৱস্থিত হয় লক্ষ্যবস্তু। এখন উত্তল লেন্স, এটা মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আমাৰ আপতিত হ'বলৈ দিয়া হ'ল, দিলেহি প্ৰতিসৰণ ঘটিব। প্ৰতিসৰিত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি সদায় ফকাছেদি প্ৰতিসৰিত হয়। আন এটা পোহৰ ৰশ্মি যদি আলোক কেন্দ্ৰৰ মাজেৰে পঠাই দিয়া হয়, আলোক কেন্দ্ৰৰ মাজেৰে আপতিত হ'লে পোনে পোনে প্ৰতিসৰিত হয়। এই প্ৰতিসৰিত ৰশ্মি দুটাই আমাৰ ইয়াত B' বিন্দুত মিলিত হৈছে, তেনেহ'লে ইয়াতে আমাৰ প্ৰতিবিম্বটো গঠন হ'ব। অৰ্থাৎ A' B' হ'ব আমাৰ AB লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব। ই সৎ হ'ব, ওলটা হ'ব আৰু আমাৰ বিবৰ্ধিত হ'ব। বিবৰ্ধিত নহ'ব, ইয়াত সৰুই হ'ব। আকৌ এবাৰ কৈছোঁ যে লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰতকৈ দূৰত, অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত যদি লক্ষ্যবস্তু ৰখা হয় তেনেহ'লে প্ৰতিবিম্বটো কেনেকুৱা হ'ব, প্ৰতিবিম্বটো অসীমত গঠন হ'ব, ভাস্কেন্দ্ৰতকৈ দূৰত গঠন হ'ব, আৰু ইয়াত প্ৰতিবিম্ব সৎ হ'ব, ওলটা হ'ব আৰু সৰু হ'ব, লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব। নেক্সট 3 নম্বৰলৈ আগবাঢ়িছোঁ। যদি লক্ষ্যবস্তুটো যদি আমাৰ
ভাস্কেন্দ্ৰ থাকে তেনে ক্ষেত্ৰত কেনেকুৱা হ'ব লক্ষ্যবস্তু ভাস্কেন্দ্ৰ C1 বা 2F1 থাকিলে কেনেকুৱা হ'ব লক্ষ্যবস্তু চোৱা যাওক এইটো এখন উত্তল লেন্স আলোক কেন্দ্ৰ এইটো মুখ্য অক্ষ ইয়াতে আমাৰ 2F1 এইটো 2F2 বুলি ধৰা হয় এটা C1 C2 বুলিও কোৱা হয় ইয়াৰ লক্ষ্যবস্তু যদি আমাৰ ইয়াত ৰখা হয় টুৱাইচ F বা ভাস্কেন্দ্ৰ যদি ৰখা হয় এই যে মুখ্য অক্ষৰ ওপৰত এইটো AB লক্ষ্যবস্তু ইয়াৰ পৰা ৰশ্মি আপতিত হ'বলৈ দিলে ই আমাৰ ফকাছেদি প্ৰতিঘটিত হয় আন এটা পোহৰ ৰশ্মি আমি যদি আমাৰ আলোক কেন্দ্ৰৰ মাজেৰে পঠিয়াই দিয়া হয় তেনেহলে এইটো আমাৰ পোনে পোনে প্ৰতিঘটিত হ'ব এতিয়া প্ৰতিঘটিত ৰশ্মি দুটা আমাৰ দেখা গ'ল ইয়াত লগ লগা নাই অৰ্থাৎ অসীমত গঠন হোৱা বুলি আমি ইয়াত কওঁ কিন্তু অসীমত গঠন ইয়াত নহয় লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰ অৱস্থিত হয় প্ৰতিবিম্বটো আমাৰ ভাস্কেন্দ্ৰতেই সৃষ্টি হয় আচলতে লক্ষ্যবস্তু ভাস্কেন্দ্ৰ সৃষ্টি হ'লে প্ৰতিবিম্বটো ভাস্কেন্দ্ৰতেই সৃষ্টি হ'ব ইয়াত ৰং হৈছে এইটো উত্তল লেন্স এখন মুখ্য অক্ষ ইয়াত লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰত থাকে তেনেহলে আমাৰ প্ৰতিবিম্ব ভাস্কেন্দ্ৰতেই সৃষ্টি হ'ব ইয়াতে এইটো আমাৰ C1 এইটো C2 ইয়াত A কি লক্ষ্যবস্তু ইয়াত প্ৰতিবিম্ব এইটো আমাৰ A' B' তেনেহলে দেখা গ'ল যে লক্ষ্যবস্তু যদি আমাৰ ভাস্কেন্দ্ৰত অৱস্থিত হয় তেনেহলে প্ৰতিবিম্ব ভাস্কেন্দ্ৰতেই সৃষ্টি হয় আৰু ই সৎ হ'ব ওলটা হ'ব আৰু সমান আকাৰৰ হ'ব এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তেনেহলে আমি চাম লক্ষ্যবস্তু যদি আমাৰ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকে তেনে ক্ষেত্ৰত আমাৰ প্ৰতিবিম্ব কেনেকুৱা হয় এইটো আমি চাওঁ দেখা যাওক যেনেকৈ হয় লক্ষ্যবস্তু ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ইয়াত এইটো অৱতল উত্তল লেন্স এইটো মুখ্য অক্ষ আলোক কেন্দ্ৰ এইটো আমাৰ C1 বুলি ধৰা হ'ল এইটো F1 এইটো নেক্সট এইটো F2 এইটো C2 বুলি ধৰা হ'ল এইটো লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত অৱস্থিত হয় ইয়াৰ নাম দিয়া হ'ল AB তেনেহলে প্ৰতিবিম্ব কেনেকুৱা হয় চোৱা যাওক প্ৰতিবিম্ব পাবলৈ হলে আমাৰ লক্ষ্যবস্তুৰ A বিন্দুৰ পৰা ৰশ্মি যাপনত মুখ্য অক্ষ সমান্তৰালভাৱে আপতিত হ'বলৈ দিয়া হয় লেন্সৰ পোহৰ আপতিত হলে ই প্ৰতিফলন কৰিব আৰু ফকাছৰ মাজেৰে প্ৰতিফলিত হয় F2ৰ মাজেৰে ফকাছ F2 এতিয়া আন এটা পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে আপতিত হ'বলৈ দিলে সি পোনে পোনে প্ৰতিফলিত হয় আর এই প্রতিফলিত রশ্মি দুটা আমার দেখা গল আমার A' বিন্দুত কটাকটি কৰিছে আৰু ইয়াত A' বিদেশেই হ'ব আমাৰ AB লক্ষ্যবস্তুটো সৎ ফলতা আৰু বিবৰ্জিত প্ৰতিবিম্ব এইটো প্ৰতিবিম্ব হ'ব ইয়াত এইটো সৎ হ'ব এইটো
ওলোটা হ'ব বিবৰ্ধিত আৰু ক'ত সৃষ্টি হ'ব ভাস্কেন্দ্ৰতকৈ দূৰত গঠন হ'ব নেক্সট আমি চাম যে লক্ষ্য বস্তুটো যদি আমাৰ ফকাছত থাকে F1 ত থাকে তেনেহলে কেনেকুৱা হ'ব চোৱা যাওক লক্ষ্য বস্তু আমাৰ ফকাছত বা F1 ত যদি থাকে তেনেহলে কেনেকুৱা হ'ব ফকাস অবতল এখন উত্তল লেন্সৰ এটো ফকাস F1 এটো আলোক কেন্দ্ৰ এটো F2 ইয়াতে যদি লক্ষ্য বস্তু ৰখা হয় A B এটা লক্ষ্য বস্তু এর পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি দাপনত লেন্সত আপতিত হ'বলৈ দিলে ই সদায় প্ৰতিহৰণৰ পিছত ফকাছেদি গতি কৰে আন এটা পোহৰ ৰশ্মি যদি আমি আলোক কেন্দ্ৰৰ মাজেৰে পঠাই দিয়া হয় ই পোনে পোনে প্ৰতিহৰিত হয় আৰু এই প্ৰতিহৰিত ৰশ্মি দুটা অসীমত মিলিত হ'ব যত প্ৰতিহৰিত ৰশ্মি লগ লাগে তাতে প্ৰতিবিম্ব সৃষ্টি হয় তেনেহলে প্ৰতিহৰিত ৰশ্মি দুটা অসীমত লগ লগা মানে আমাৰ প্ৰতিবিম্ব অসীমত গঠন হ'ব অৰ্থাৎ উত্তল লেন্সখনত লক্ষ্য বস্তু যদি ভাস্কেন্দ্ৰ তো নহয় ফকাছত মুখ্য ফকাছত যদি ৰখা হয় তেনেহলে প্ৰতিবিম্ব পথ গঠন হ'ব অসীমত গঠন হ'ব ই সদ হ'ব ওলোটা হ'ব আৰু বিবৰ্তিত হ'ব নেক্সট আমি চাম এতিয়া লক্ষ্য বস্তুৰ যদি আলোক কেন্দ্ৰৰ ফকাছৰ মাজত থাকে তেনেহলে কেনেকুৱা হ'ব এটা চোৱা যাওক এই বস্তুটো ইয়াত যদি থাকে এটা চোৱা যাওক কেনেকুৱা হয় লক্ষ্য বস্তু ফকাস F1 আৰু ওৰ মাজত ফকাস আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে কেনেকুৱা হ'ব চোৱা যাওক এটো উত্তল লেন্স এটো মুখ্য ফকাস মুখ্য অক্ষ এটো আলোক কেন্দ্ৰ নেক্সট ইয়াত এটো F1 এটো F2 এতিয়া লক্ষ্য বস্তু যদি আমি ইয়াতে ৰাখো আলোক কেন্দ্ৰৰ ফকাছৰ মাজত ইয়াত এর পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি লেন্সত পেলাই দিয়া হয় আৰু প্ৰতিহৰণ ঘটি ই সদায় ই ফকাছেদি সদায় প্ৰতিফলিত হয় সমান্তৰাল ৰশ্মি সমান্তৰাল আপতিত ৰশ্মি সদায় লেন্সৰ ফকাছৰ মাজেৰে প্ৰতিফলিত হয় আন এটা পোহৰ ৰশ্মি আমাৰ আলোক কেন্দ্ৰৰ মাজেৰে আপতিত হ'বলৈ দিলে হি পোনে পোনে প্ৰতিফলিত হ'ব এতিয়া প্ৰতিফলিত ৰশ্মি দুটা যদি আমি বিপৰীত পিনে বঢ়াই দিলে ইহঁতে আমাৰ এটা বিন্দু কটাকটি কৰিব ইয়াতে কটাকটি কৰিলে ইয়াতে হ'ব আমাৰ A dash B dash এই বস্তুটোৰ প্ৰতিবিম্ব A B লক্ষ্য বস্তুৰ প্ৰতিবিম্ব হ'ব A dash B dash ই বিবৰ্ধিত হ'ব অসৎ বিবৰ্ধিত আৰু থিয় তেনেহলে ইয়াত আমি গম পালো যে লক্ষ্য বস্তু এটা উত্তল লেন্স এখনৰ ফকাছ আৰু আলোক কেন্দ্ৰৰ মাজত যদি অৱস্থিত হয় তেনেহলে প্ৰতিবিম্ব আমাৰ লেন্সৰ আগফালে গঠন হয় অসৎ হয় থিয় হয় আৰু বিবৰ্ধিত হয় তাৰ বাকি ক্ষেত্ৰত সৎ হয় অকল লক্ষ্য বস্তুটো আলোক কেন্দ্ৰৰ ফকাছৰ মাজত থাকিলেহে আমাৰ উত্তল লেন্স এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে এটো হৈ গল নেক্সট আমি চাম এতিয়া অবতল লেন্সৰ প্ৰতিবিম্ব গঠন তো অবতল লেন্সৰ ক্ষেত্ৰত আমি যদি চাওঁ কেনেকুৱা হয় চোৱা যাওক এইখন এখন অবতল লেন্স
যি লেন্সৰ মাজডোখৰ পাতল দুই মূৰ দাগ থাকে অৱতল লেন্স বুলি কোৱা হয়। তো অৱতল লেন্সৰ এইটো হ'ল আলোক কেন্দ্ৰ, এইটো হ'ল মুখ্য অক্ষ। এতিয়া নাম্বাৰ 1, লক্ষ্য বস্তু যদি আমাৰ অসীমত ৰাখা হয়, লক্ষ্য বস্তু অসীমত যদি ৰখা হয় তেনে ক্ষেত্ৰত কেনেকুৱা হ'ব চোৱা যাওক। তেনে ক্ষেত্ৰত আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মি যদি আপতিত হ'বলৈ দিয়া হয় তেনেহ'লে প্ৰতিসৰণ ঘটিব, আৰু প্ৰতিসৰণ ঘটোতেই আমাৰ এনেকৈ প্ৰতিফলিত ঘটিব, প্ৰতিসৰণ ঘটিব, আৰু ই ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগিব। ইয়াত ফকাছ F1, অৰ্থাৎ অৱতল লেন্সৰ বেলিকা আমাৰ লক্ষ্য বস্তু যদি অসীমত ৰখা হয় তেনে ক্ষেত্ৰত প্ৰতিবিম্ব আমাৰ ফকাছ F1 সৃষ্টি হ'ব, ই অসৎ হ'ব, থিয় হ'ব, অতি সংকুচিত হ'ব। এইটো আমাৰ হৈ গ'ল। নেক্সট 2 নম্বৰ, লক্ষ্য বস্তু যদি আমাৰ অৱতল লেন্স এখনৰ আমাৰ ভাস্কেন্দ্ৰতকৈ দূৰত অৱস্থিত যদি হয়, অৰ্থাৎ অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত যদি অৱস্থিত, তেনে ক্ষেত্ৰত কেনেকুৱা হ'ব চোৱা যাওক। অসীম আৰু ভাস্কেন্দ্ৰ চিৰ মাজত, চি বা টুৱাইজেড বুলি ক'ব পাৰি, তেনে ক্ষেত্ৰত কি হ'ব চোৱা যাওক। এইটো মুখ্য অক্ষ আলোক কেন্দ্ৰৰ মাজেৰে গৈছে। এতিয়া এইটো আমাৰ F1, এইটো F2 ধৰা হ'ল, এইটো C1, এইটো C2। এতিয়া লক্ষ্য বস্তু যদি ভাস্কেন্দ্ৰতকৈ দূৰত অৱস্থিত হয়, এইটো AB এটা লক্ষ্য বস্তু লোৱা হয়, ভাস্কেন্দ্ৰতকৈ দূৰত অৱস্থিত। এতিয়া মুখ্য অক্ষ সমান্তৰালকৈ ৰশ্মি লেন্সত আপতিত হ'বলৈ দিলে ই প্ৰতিসৰণ ঘটিব, আৰু ই ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগিব, অৰ্থাৎ এইটো বঢ়াই দিলে ইয়াত ল'ব লাগিব। আন এটা পোহৰ ৰশ্মি যদি আমি আলোক কেন্দ্ৰৰ মাজেৰে পৰিবলৈ দিয়া হয় বা আপতিত হ'বলৈ দিয়া হয়, ই পোনে পোনে আলোক কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হ'ব। এই প্ৰতিফলিত ৰশ্মি দুটাই আমাৰ A' বিন্দুত কাটিছে, আৰু A' B' হ'ব আমাৰ AB লক্ষ্য বস্তুৰ অসৎ সংকুচিত আৰু থিয় প্ৰতিবিম্ব হ'ব। তেনেহ'লে আমাৰ লক্ষ্য বস্তু যদি অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব পথ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত অৱস্থিত হ'ব, ই অসৎ হ'ব, থিয় আৰু সংকুচিত হ'ব। তো এইটোৱে আমাৰ অৱতল লেন্সৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন। দেখা গ'ল যে উত্তল লেন্স এখনে সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্বই গঠন কৰে, বা লক্ষ্য বস্তুৰ তুলনাত সৰু ডাঙৰ সমান প্ৰতিবিম্ব গঠন কৰিব পাৰে। আনহাতে অৱতল লেন্স এখনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে, ই আকাৰত সদায় সৰু, লক্ষ্য বস্তুতকৈ সৰু প্ৰতিবিম্বহে গঠন কৰে। এতিয়া নেক্সট আমি চাম লেন্সৰ চিনৰ নিয়ম, চাইন কনভেনশ্যন। চিনৰ নিয়ম, চাইন কনভেনশ্যন। লেন্সৰ ক্ষেত্ৰত জোখমাপ কৰোঁতে সদায় আলোক কেন্দ্ৰৰ পৰা জোখা হয়। জোখমাপ লওঁতে কেতিয়াবা আমাৰ ধনাত্মক বা কেতিয়াবা ঋণাত্মক হয়। তেনে ক্ষেত্ৰত আমি কাৰ্টিজিয়ান চিষ্টেম পদ্ধতিত আমাৰ সেই জোখবিলাকৰ ধাৰণাটো লোৱা হয়, ধনাত্মক ঋণাত্মকৰ বিষয়ে ধাৰণাটো আমাৰ লোৱা হয়, নিয়মটো মানি চলা হয়। এইটো চোৱা যাওক। তো আমাৰ কাৰ্টিজীয় পদ্ধতিত কি হয়, আমাৰ লেন্স এখনৰ যিটো আলোক কেন্দ্ৰ থাকে, আলোক কেন্দ্ৰটোকে আমাৰ এই পদ্ধতিত মূল বিন্দু হিচাপে লোৱা হয়, আৰু মুখ্য অক্ষ আমাৰ X অক্ষ হিচাপে লোৱা হয়। তো আমাৰ চোৱা যাওক, এইটো যদি আমি এনেকৈ ধৰোঁ, এইটো আলোক কেন্দ্ৰ,
এটোকে মূলবিন্দু হিচাপে লোৱা হয় আৰু এটো আলোক কেন্দ্ৰ x ও x ড্যাশ অক্ষ হিচাপে লোৱা হয় এটো ও মূলবিন্দু এটো এনেকে আমি ল'ব পাৰো এতিয়া আপতিত ৰশ্মি যি দিশৰ পৰা আপতিত ৰশ্মি লেন্সত আপতিত হয় লেন্সত আপতিত হোৱা ৰশ্মিৰ দিশটোৱে হ'ব আমাৰ ঋণাত্মক বুলি ধৰা হয় অৰ্থাৎ আলোক কেন্দ্ৰৰ পৰা আমাৰ বাওঁফালে দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয় আৰু আলোক কেন্দ্ৰৰ পৰা সোঁফালে আমাৰ দূৰত্বসমূহ ধনাত্মক বুলি ধৰা হয় ঠিক তেনেকৈ আমাৰ আলোক কেন্দ্ৰৰ মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ আমাৰ দূৰত্বসমূহ ধনাত্মক বুলি ধৰা হয় আৰু লম্বভাৱে মুখ্য অক্ষৰ লম্বভাৱে তলফালে বা তললৈ দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয় এই চাৰিটা নিয়মে আমি মনত ৰাখিম যে আলোক কেন্দ্ৰৰ পৰা বাওঁফাললৈ দূৰত্বসমূহ ঋণাত্মক আলোক কেন্দ্ৰৰ পৰা সোঁফালে দূৰত্বসমূহ ধনাত্মক মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ দূৰত্বসমূহ ধনাত্মক বুলি ধৰা হয় আৰু মুখ্য অক্ষৰ তলফালে আমাৰ দূৰত্বসমূহ ঋণাত্মক বুলি ধৰা হয় নেক্সট আমি আগবাঢ়িছোঁ লেন্সৰ সূত্ৰ আৰু বিবৰ্ধন লেন্সৰ সূত্ৰ আমি গম পাইছোঁ যে লেন্সৰ বেলিকা সকলো যুগ্মাক আলোক কেন্দ্ৰৰ পৰা চকা হয় ইয়াত আলোক কেন্দ্ৰৰ পৰা ফকাছৰ দূৰত্বক ফকাছ দৈৰ্ঘ্য বুলি কয় f আলোক কেন্দ্ৰৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বক কোৱা হয় লক্ষ্য বস্তুৰ মাজৰ দূৰত্বক কয় লক্ষ্য বস্তুৰ দূৰত্ব আৰু আলোক কেন্দ্ৰৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্বক কয় প্ৰতিবিম্বৰ দূৰত্ব আমাৰ লেন্সৰ সূত্ৰটো হ'ল সিহঁতৰ মাজৰ সমান্তৰাল আৰু সূত্ৰটো হ'ল এইটো যে 1/v - 1/u = 1/f এটাই হ'ল আমাৰ লেন্সৰ সূত্র আমার দাপনৰ বেলিকা প্লাস হয় লেন্সৰ বেলিকা মাইনাস হয় এটা লেন্সৰ সূত্র হৈ গ'ল ইয়াৰ সহায়ত এই সূত্ৰৰ সহায়ত আমি লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাছ দৈৰ্ঘ্য উলিয়াব পাৰি এতিয়া লেন্সৰ বিবৰ্ধন ম্যাগনিফিকেশন তো লেন্সৰ বিবৰ্ধন কি তো লেন্সত কি হয় লক্ষ্য বস্তুৰ প্ৰতিবিম্ব সৃষ্টি কৰা হয় আমাৰ ইয়াত প্ৰতিবিম্বৰ আকাৰ বা দূৰত্ব আৰু লক্ষ্য বস্তুৰ আকাৰ বা দূৰত্ব তাৰ সহায়তে আমাৰ বিবৰ্ধন প্ৰকাশ কৰা অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰৰ অনুপাতকে কোৱা হয় বিবৰ্ধন অর্থাৎ আমার ইয়াত प्रतिबिम्बर दूरत्व आमार यदि ভিৰ দ্বাৰা বুঝায় और लक्ष्य बस्तुर दूरत्व यदि ইউ দ্বাৰা বুঝায় তেনেহলে আমার v/u হয় और বিবৰ্ধনক m ৰ দ্বাৰা বুজোৱা হয় তেনে ক্ষেত্ৰত m = v/u এইটো হ'ব বিবৰ্ধন অর্থাৎ प्रतिबिम्बर आकार और लक्ष्य बस्तुर आकाৰৰ অনুপাতকে কোৱা হয় বিবৰ্ধন তেনেহলে লেন্সৰ বেলিকা বিবৰ্ধন सूत्र माइनस ना থাকে কিন্তু দাপনৰ বেলিকা বিভাজনৰ সূত্র মাইনাসটো থাকে এটা লাস্ট আমি আগবাঢ়িম লেন্সৰ পাৱাৰ বা ক্ষমতা লেন্সৰ পাৱাৰ বা ক্ষমতা বুলিলে কি বুজা যায় এটো বেবা আমি এতিয়া তাবে আগবাঢ়িছো লেন্সৰ পাৱাৰ বা ক্ষমতা লেন্সৰ বা পাৱাৰ বা ক্ষমতা কার লগত সম্বন্ধ অবিহারী বা অপহারীর লগত সম্বন্ধ আমি গম পাইছো যে উত্তর লেন্স এখনে সমান্তরাল রশ্মিক অবিহারী কৰি তোলে আনহাতে অবতল লেন্সে সমান্তরাল রশ্মিক অপহারী কৰি তোলে
এই লেন্স এখনে সমান্তৰাল ৰশ্মিক প্ৰতিসৰণৰ দ্বাৰা কিমান অবিহাৰী কৰে বা কিমান অপহাৰী কৰে তাকে বুজাবলৈ আমাৰ লেন্সৰ পাৱাৰ বা ক্ষমতা কথাটো ব্যৱহাৰ কৰা হয়। তো আমাৰ চোৱা যাওক তেনেহ'লে ইয়াত এইখন এখন উত্তল লেন্স আৰু এইখন এখন অৱতল লেন্স। ইয়াত যদি সমান্তৰাল ৰশ্মি পৰিবলৈ দিয়া হয় তেনে আটাইবোৰ পোহৰ ৰশ্মি এটা বিন্দুত আমাৰ গোট খাব। এইটো হ'ল অবিহাৰী সমান্তৰাল পোহৰ ৰশ্মি এইটো অবিহাৰী কৰি তুলিছে উত্তল লেন্সখন। ঠিক তেনেদৰে আমাৰ অৱতল লেন্স ইয়াতো যদি সমান্তৰাল ৰশ্মি পেলাই দিয়া হয় তেনেহ'লে ইয়াত পোহৰ ৰশ্মিবিলাক পৰস্পৰৰ পৰা আঁতৰি যায় বা অপহৰণ হয়। তেতিয়া সমান্তৰাল পোহৰ ৰশ্মিক লেন্স এখনে প্ৰতিসৰণৰ দ্বাৰা অবিহাৰী বা অপহাৰী কৰি দেখুৱাৰ সামৰ্থ্যকে আমাৰ লেন্সৰ পাৱাৰ বা ক্ষমতা বুলি কোৱা হয়। তা লেন্সৰ পাৱাৰ ফকাছ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। ফকাছ দৈৰ্ঘ্য কম হ'লে পাৱাৰ বেছি হৈ যায়। অৰ্থাৎ ইয়াৰ গাণিতিক সূত্ৰটো হ'ল তেনেহ'লে আমাৰ ফকাছ দৈৰ্ঘ্য পাৱাৰৰ ব্যস্তানুপাতিক অৰ্থাৎ P = 1/f। পাৱাৰৰ Pৰ দ্বাৰা আৰু ফকাছ দৈৰ্ঘ্যক Fৰ দ্বাৰা যদি বুজোৱা হয় লেন্সৰ পাৱাৰ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধটো হ'ব P = 1/f বা PF = 1। এইটো আমি মনত ৰাখিব লাগিব। নেক্সট সকলো বস্তুৰ একক থাকে, ইয়াৰ একক আছে। পাৱাৰৰ ক্ষমতাৰ একক বা লেন্সৰ পাৱাৰ বা ক্ষমতাৰ একক হ'ল ডায়োপ্টাৰ। ইয়াক ভি দ্বাৰা বুজোৱা হয়। আমাৰ এইখিনিয়ে আমাৰ লেন্সৰ পাৱাৰ বা ক্ষমতা। আমাৰ আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল। নতুন ভিডিঅ'সমূহ সোনকালে পাবলৈ আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ টাটা বাই বাই।